আলিটাঙ্গনি চাৰিআলিত থকা কবিৰ বুক ষ্টলত এটি টাটা মেজিক এই মালটনা গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই আহি খুন্দা মাৰে আৰু খুন্দা মাৰি যথেষ্ট বিনষ্ট কৰে আৰু গাড়ীখন যেতিয়া সেই দোকানখনত খুন্দা লগায় তাৰ আগতেই ওচৰতে আৰু এটি পাণ দোকান আছিল যে এগৰাকী বয়সস্থ ব্যক্তিয়ে পাণ মন বিক্ৰী কৰে সেই ব্যক্তিজন যথেষ্ট জখম হৈছে এই ব্যক্তিগৰাকীৰ ঘাও ইতিমধ্যে গম পোৱা মতে জামুগুৰি গাঁৱৰ হয় আৰু গাড়ীখনৰ মালিক আৰু গাড়ীখনৰ গৰাকী আমাৰ আলিটাঙ্গনি গাঁৱৰে হয় বুলি ইতিমধ্যে আমি অৱগত হৈছোঁ আমি দেখিবলৈ পাইছোঁ ৰাতিপুৱা এইটো টাইমত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ এটা ভিৰ হৈ থাকে ৰাস্তাত আৰু সেই টাইমতে এই গাড়ীখনৰ এই অনাকাংক্ষিত এক্সিডেণ্টৰ কাৰণে যথেষ্ট অসুবিধা হৈছে ইতিমধ্যে আপোনালোকে দেখা পাইছে ইয়াত যথেষ্ট ভিৰ লাগি আছে আৰু যিটো ইয়াৰ কবিৰ বুক ষ্টলৰ ইতিমধ্যে প্ৰায় 80% ধ্বংস হৈছে গাড়ীখনে আহি এক্সিডেণ্ট কৰাৰ কাৰণে গতিকে দোকান কৰ্তৃপক্ষ কবিৰ বুক ষ্টলৰ মোৰ দাদা তাৰ স্বত্বাধিকাৰী তেখেতৰ আবেদন এইটোৱেই যাতে তেখেতৰ যিখিনি ক্ষয়ক্ষতি হৈছে সেইখিনি যে ক্ষতিপূৰণ ব্যৱস্থা কৰা যায় মানুহজনৰ অৱস্থা কেনেকুৱা আৰু ইতিমধ্যে গম পোৱা মতে যিগৰাকী ব্যক্তিক গাড়ীখনে খুন্দিয়াইছে তেখেতৰ অৱস্থা যথেষ্ট সংকটজনক আৰু তেখেতক ইতিমধ্যে হস্পিটেলত প্ৰেৰণ কৰা হৈছে বুলি আমি অৱগত হৈছোঁ যিহেতু পুৱাৰ ভাগত যথেষ্ট ভিৰ থাকে তেতিয়া তীব্ৰ বেগত আহিছিল নেকি গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাইছে মানে সেই তীব্ৰ বেগতে আহিছিল আৰু তীব্ৰ বেগত আহি পেলাই নিয়ন্ত্ৰণ হেৰুৱাই এজন মানুহক খুন্দিয়াই আৰু এটি দোকান ইতিমধ্যে প্ৰায় 80% ধ্বংস কৰিছে গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা হ'ব লাগে আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এই চকুৰ সন্মুখতে দোকানখন যথেষ্ট ক্ষয়ক্ষতি হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ